Hi guys, welcome back to my channel Jyoti's Blog. আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছোহি ডিব্ৰুগড়ত আৰু এই গাড়ীৰ ভিতৰৰ পৰা আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এজনী গুণগুণৰ মানে গাটো অকণ বেয়া কৰিছে। আকৌ গুণগুণে চশমা ল'লে দেই। আৰু এটা কথা সেইটো কোৱা নাই, আৰু তাই চকুৰ মানে অকণমান প্ৰব্লেম হ'ল, সেইকাৰণে চশমা ল'ব লগা হ'ল। তাৰপাছত তাই মানে এতিয়া কাহ হৈছে। কাহটো আগতে এবাৰ হৈ গ'ল, ভাল পালে আকৌ হৈছে। মানে এতিয়া পটককৈ ভাল পোৱা নাই, আৰু ধূলি বহুত হৈছে কাৰণে হয়তো কাহটো হৈছে। সেইকাৰণে এতিয়া আমি ডিব্ৰুগড়লৈ আহিলোঁ দেখাবলৈ। কিন্তু যিজন ছাৰক দেখাব আহিছিলোঁ তেওঁ আকৌ পাছবেলাহে বহে। আমি মানে ইনফৰ্মেশ্যনটো পোৱাত ভুল হ'ল। আগবেলা 10 বজাৰ পৰা চাই বুলি ভাবি গুচি আহিলোঁ, কিন্তু 10 বজাৰ পৰা নাচায়, তেওঁ 3 বজাৰ পৰাহে চায়। আমি দেখাবলৈ আহিছিলোঁ মুকুল শৰ্মা ছাৰক। তাৰপিছত এতিয়া 3টা বজাৰ পৰাহে চাব। তাৰপিছত কাক দেখাওঁ কাক নেদেখাওঁ ভাবি লাষ্টত আকৌ আমি এটাই ডিচিশ্যন ল'লোঁ যে মুকুল শৰ্মা ছাৰকে দেখাম, কাৰণ তেওঁক দেখাম বুলিয়ে আহিছিলোঁ যিহেতু, সেইটো কাৰণে তেখেতকে দেখাম। এতিয়া এওঁ টিকেটটো কাটিব গৈছে। তাৰপাছত কি কৰোঁ এতিয়াতো বেছি দেৰি হোৱা নাই, আমি সোনকালে গুচি আহিলোঁ। তথাপিও মানে কি কৰোঁ আৰু দিনটো কি কৰোঁ আপোনালোকক দেখাই যাম। আৰু বহুত দিন ভিডিঅ' দিয়া নাই। গাবোৰ বেয়া আছিলে, মোৰো গা বেয়া, তাইৰো বেয়া, আৰু এখেতৰ গা বেয়া আছিলে। আমাৰ গোটেই 3টাৰ গা বেয়া হ'ল নলবাৰীৰ পৰা অহাৰ পিছৰ পৰা। তাৰপাছত আমি ভিডিঅ' তেনেকৈ মই দিয়াই হোৱা নাই। সেইকাৰণে আজি আকৌ ভাবিলোঁ মই ইয়াৰ পৰা এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ। চাই যাওক তেতিয়াহ'লে মোৰ ভিডিঅ'টো। আমি এতিয়া নাৰ্ছিং হোমৰ আগতে বহি আছোঁ। যে এমত ছাৰ আহে, যে মোৰ সন্মুখতে গাড়ী ৰখাই দিছে, তাতে বহি আছোঁ। আৰু লাষ্টত ভাবিলোঁ আমি এডোখৰ জেগালৈ যাওঁ। ক'লৈ আহিছোঁ জানেনে? এইখন ব্লুজম এক্সটিকা। এয়া আমি তালৈ সোমাই আহিছোঁ, আৰু ইমান মানে নিৰিবিলি জেগা, দিনটো বহি থাকি ভাল লাগিব বুলিয়ে তালৈকে গুচি আহিলোঁ। বহুত গৰমো হৈছে। দিনত বহুত গৰম হয়, ৰ'দটো বহুত কাৰাকৈ ওলাইছে, আৰু সেইকাৰণে ইয়ালৈকে আহিলোঁ। অকণ সময় বহিম আৰু মনটো ভাল লাগিব, মুকলি জেগা য'ত হ'লেও আৰু আমাৰ গোটেই বাগান গ্ৰীণ এনেকুৱা, মানে চাহ বাগানৰ আমাৰ বাগানত মাজত ইমান বহি পইচা থাকিয়ে ভাল লাগিব। এইটো কিবা হ'ব, পাত সেইকাৰণে দীঘল ভাবিলোঁ হৈছে, পাত ইয়ালৈকে চুটি গুচি আহোঁ, হৈছে। আৰু ইয়াতে অকণমান এনেকৈ ফুৰি চাই লৈছোঁ জেগাবোৰ। আগতে অহা নাই আমি ইয়ালৈ, এতিয়া আহিছোঁ। অকণমান হেৰি হৈছে দেই, এতিয়া আকৌ বনাই আছে, মানে অকণমান বেয়া হৈছে। বাঁহৰে যিহেতু এইবিলাক হেৰিখিনি বহুতখিনি বস্তু বনোৱা হৈছিলে, বাঁহবোৰ অকণমান বেয়া হৈ গৈছে। বনাই আছে, আকৌ ৰিপেয়াৰিঙৰ কাম চলি আছে। আমি আহি ইয়াতে বহি ল'লোহি। এতিয়া আহি ব্লুজম এক্সটিকাত বহি আছোঁহি। নিৰিবিলি পৰিৱেশ, ভাল লাগিছে বাগানৰ মাজত। বৰ ধোঁৱা আহিছে। এনেকৈ ধুনীয়া আহিছে চোৱা। চোৱা, বহি আছোঁ আৰু অলপ দেৰি বহিম, নহ'লে ইমান সময় কি কৰিম 3টা বজালৈকে। ইয়াতে কিবা কিবি খাম আৰু সৰু সুৰা। আমি ইয়াতে এগ ৰোল অৰ্ডাৰ দিলোঁ। আকৌ গুণগুণে ক'লে তাই বোলে পনীৰ ৰোল খায়, সেইকাৰণে তাইৰ কাৰণে পনীৰ ৰোল আৰু আমি এগ ৰোল খালোঁ এটা। তাৰপাছত এওঁ ক'লে হাক্কা নুডলছ খাওঁ, আকৌ ক'লে চিকেন পকোৰা খাওঁ। সেইকেইটা তাকে খাই বৈ আৰু অকণমান ফুৰিলোঁ, আৰু গোটেই চাৰাউণ্ডিংটো চালোঁ। খুব ভাল লাগিলে, চবতে অকণ বহি চালোঁ। বৰ ধুনীয়া জেগাডোখৰ। গপগপীয়া হৈ থাকিলে তাৰমানে ইমান সেইখন চোৱা, শিক্ষণ যে বহুত মৰম লাগিছে, আৰামৰ মানে শিক্ষণ। এনেকৈ দুখন বনাই দিবা বুজিছা, আমাৰ বাগানৰ মাজতে হেৰিয়াত এটা এনেকৈ বনাই দিবা। পুখুৰী ষ্টাৰ্ট দিব পৰা
মাটিৰ দামে বহুত বেছি কিমান হ'ল যে ইয়াত এতিয়া আমি ব্লুজুম এক্সটিকাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া যাওঁ ডাক্তৰৰ ওচৰলৈ, ডাক্তৰক দেখাবলৈ। মানে মই এতিয়া ভইচ অভাৰ দিবলগীয়া হৈছে, যিমানহে লেকচাৰ মাৰিছে মই কথাই ক'বলৈ মানে হেৰি হৈ গৈছে। এতিয়া গৈ আছোঁ ছাৰৰ ওচৰলৈ। এতিয়া আহি আমি ছাৰৰ চেম্বাৰৰ আগত বহি আছোঁহি। এতিয়া ছাৰ অহা নাই, হয়তো 4:30-5টামান বাজিব নেকি। বহি আছোঁ আৰু আমনিও লাগিছে, গুণগুণৰ টোপনি আহিছে বুলি কৈছে, তথাপিও ৰ'বইতো লাগিব, তেওঁৰ কাৰণে ইমান দেৰি ৰৈ আছোঁ যিহেতু। আৰু এতিয়া এই চাওক তাই টোপনি আহি গ'ল, টোপনি আহিছে বুলি তাই ৰ'বই পৰা নাই আৰু মোৰ গাতে তেনেকৈ শুই গ'লগৈ। অলপ দেৰি ৰৈ আছোঁ আৰু কি হয়, ছাৰ কেতিয়া আহি পায়হি। আৰু আমি ডিব্ৰুগড়ৰ পৰা আহি পালোঁহি। এতিয়া গুণগুণে শুবলৈ ল'লে। বহুত ভাগৰো লাগিলে, গোটেই দিনটো ব্যস্ত হৈ পৰিলোঁ। তাই অকণমান কফ আছে কাৰণে নিমুলাইজ কৰিব দিছে। এইবিলাক ভিডিঅ' কৰা নহ'ল আৰু অকণমান নিমুলাইজ কৰি দিছোঁ। কাহটো হৈ গ'ল আৰু সেই নলবাৰীলৈ যাওঁতেই যোৱা অহা সেইখিনিতে বহুত তাই ঠাণ্ডা পালে যে, তাতে সেইকাৰণে অকণমান কফটো হৈ গ'ল বুলি কৈছে আৰু এচিৰ কথা, এচিত অহা যোৱা হ'ল যে। এতিয়া শুবলৈ লৈছোঁ। আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই বাই।